নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি এমটিএসএন হাবিলদাৰ নিউ ৰিক্ৰুটমেন্ট 2025 এসএসসি এমটিএসএন হাবিলদাৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদবিলাকত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে এই পদবিলাকত আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি হে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই এসএসসিএন হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব এমটিএস ৰ টোটাল কিমান ভ্যাকেন্সি আছে হাবিলদাৰ টোটাল ভ্যাকেন্সি কিমান আছে বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে আৰু লগতে ইয়াৰ সিলেকশন প্ৰসেসটো হাইট কিমান লাগিব চেস কিমান লাগিব সকলো বিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেৰা চেনেল সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এসএসসি এমটিএসএন হাবিলদাৰ পদবিলাকৰ এপ্লাই কৰা লিংক দিয়া আছে যদি ইন্টাৰেষ্ট হয় তেলা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এসএসসি এমটিএসএন হাবিলদাৰ এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি আপোনালোকৰ 13টা ল্যাঙ্গুৱেজত হ'ব তাৰে হিন্দী এণ্ড ইংলিশ আসামিজ আপোনালোকে যিকোনো এটা ল্যাঙ্গুৱেজত চয়েস কৰি আপোনালোকে এক্সাম দিব পাৰিব আসামিজ যি সকল কেন্ডিডেটে এক্সাম দিব বিচাৰে বা ইংলিশত যি সকল কেন্ডিডেটে এক্সাম দিব বিচাৰে তেওঁলোকৰ বাবে এখন ইবুক বনাইছো এসএসসি এমটিএসএন হাবিলদাৰ বাবে ইয়াতে 2017 পৰা 2023-24 লৈকে হোৱা এক্সামৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত আসামিজ এণ্ড ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব ইয়াতে তিনটা সাবজেক্টৰ ওপৰত বনোৱা হৈছে ম্যাথছ পাব ৰিজনিং পাব আৰু জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যমত পাই 2000 কোৱেশ্চন এনসাৰ আপোনালোকে দেখিবলৈ পাব যদি এই ইবুকখন লব বিচাৰে তেতিয়ালে ইয়াৰ দাম হৈছে 130 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালক এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF হকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক আপোনালোকৰ বহুতো সহায় হ'ব ৰিটেন এক্সামৰ বাবে এটা এসএসসি এমটিএস এণ্ড হাবিলদাৰ ৰিক্ৰুটমেন্টৰ ডিটেইলস বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো এই পদবিলাক মুকলি কৰা হৈছে এসএসসি ফালৰ পৰা ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা পদবিলাক মুকলি কৰা হৈছে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025 পোষ্ট নেম এমটিএসএন হাবিলদাৰ বাবে এখিনি পদ মুকলি কৰা হৈছে এপ্লাই ষ্টাৰ্ট হৈছে 26 জুনৰ পৰা এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025 ইয়াৰ এক্সাম হ'ব 20 ছেপ্টেম্বৰ পৰা 24 অক্টোবৰ 2025 লৈকে ইয়াৰ ৰিটেন এক্সাম সিবিটি অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰ পৰা 25 বছৰলৈকে এমটিএস পদবিলাকত এপ্লাই কৰিব পাৰিব হাবিলদাৰ পদবিলাকত আপোনালোকে 18 বছৰ পৰা 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এডুকেশন কোৱালিফিকেশন এমটিএস এণ্ড হাবিলদাৰ দুইটা পদত আপোনালোকে আবেদন কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিস ইউআৰ ওবিসি 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি পিডব্লিউডি ফেমিলি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোৰ অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে ভ্যাকেন্সি ডিটেইলস এতিয়া আমি জনামতে এমটিএস ত আৰটিআই ফালৰ পৰা যি ৰিপ্লাই আহিছে যি ৰিপৰ্ট আহিছে তাতে হয়তো 1200 পোষ্ট বুলি লিখা আছে হয়তো এতিয়ালকে এসএসসি ফালৰ পৰা পাবলিশ কৰা নাই যে এসএসসি এমটিএস ত কিমান ভ্যাকেন্সি আছে খুব কম দিনৰ ভিতৰতে ইয়াৰ আপডেটটো আহি যাব ভ্যাকেন্সি তালিকা আহি যাব চিন্তা কৰিব কোনো কাৰণ নাই হাবিলদাৰ পদবিলাকৰ টোটাল আছে 1075 হয়তো ভ্যাকেন্সি বাঢ়িব পাৰে চিন্তা কৰিব কোনো কাৰণ নাই কম ভ্যাকেন্সি আছে বুলি আপোনালোকে এপ্লাই নকৰাকে নাথাকিব এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম সিবিটি তাপা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাপা আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব অনলি হাবিলদাৰ পদবিলাক আৰু মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে হাবিলদাৰ পদবিলাকত আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহলে আপোনালোকে পিটি এণ্ড পিএসটি দিব লাগিব ইয়াতে আপোনালোকৰ খুজকাহিব লাগিব 1600 মিটাৰ টাইমিং দিয়া হ'ব লৰাসকলৰ বাবে 15 মিনিট ছোৱালীসকলৰ 1 কিলোমিটাৰ টাইমিং দিয়া হ'ব 20 মিনিট হাইটটো লাগিব লৰাসকলৰ 157.5 সেন্টিমিটাৰ ছোৱালীসকলৰ 152 সেন্টিমিটাৰ চেষ্টটো নৰ্মেল লৰাসকলৰ 76 আৰু ফুলাই মেলি 81 হ'ব লাগিব ওয়েটটো কোনো ধৰণৰ মেল কেন্ডিডেটৰ জোখা নহয় কিন্তু ফিমেল কেন্ডিডেটৰ ওয়েটটো 48 কেজি নৰ্মেল হ'ব লাগিব হাউ টু এপ্লাই এসএসসি এমটিএস হাবিলদাৰ ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই চলি আছে যদি সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই এসএসসি এণ্ড হাবিলদাৰ পদবিলাকত আপোনালোকে এপ্লাই কৰি লওক ইয়াতে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক যদি ইন্টাৰেষ্ট হয় কাৰণ এখিনি ভালেখিনি ভ্যাকেন্সিও আহিছে আৰু ভ্যাকেন্সি হয়তো বাঢ়ি যাব পাৰে আগত বহুখিনি ভ্যাকেন্সি আহিছিল আপোনালোকে গম পাইছে 2024 চনত প্ৰায় 9000 প্লাস ভ্যাকেন্সি আহিছিল এসএসসি এমটিএস এণ্ড হাবিলদাৰ বাবে এবাৰ হয়তো আপোনালোকৰ ভ্যাকেন্সি ইনক্ৰিজ হৈ যাব পাৰে সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা ভাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ